বন্ধুসকল নমস্কাৰ। বন্ধুসকল, এটা বৰ দুখ লগা খবৰ আপোনালোকে নিশ্চয় শুনিছে। যোৱাকালি আহমেদাবাদত এখন বিমান দুৰ্ঘটনাত পতিত হ'ল। বিমানখনত দুজন পাইলট আছিলে আৰু আপোনাৰ 10জন ক্ৰু মেম্বাৰ আছিলে আৰু 242 জন যাত্ৰী আছিলে। এই ক্ৰু মেম্বাৰ, পাইলট, যাত্ৰীসহ গোটেই মানুহখিনি দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰিলে। ইয়াত বিদেশৰো যাত্ৰী আছিলে, কানাডাৰ যাত্ৰী আছিলে, ইউৰোপৰ যাত্ৰী আছিলে, পৰ্তুগালৰ যাত্ৰী আছিলে, ভাৰতৰো বহুত যাত্ৰী আছিলে। এই কুল মিলাই সকলো যাত্ৰীৰ এই দুৰ্ঘটনাত মৃত্যু হ'ল। প্লেনখন উৰাৰ 15 মিনিটৰ পিছত এই দুৰ্ঘটনাটো সংঘটিত হ'ল। প্লেনখন গৈ আহমেদাবাদৰ এখন মেডিকেল কলেজৰ কেণ্টিনৰ অংশত গৈ খুন্দা মাৰিলে আৰু সেইটো সময়ত সেই কেণ্টিনত মেডিকেল কলেজৰ MBBSৰ ছাত্ৰসকলে দুপৰীয়া খানা খাই আছিলে। চিন্তা কৰক, দুপৰীয়া এইফালেতো 242 জন যাত্ৰী খুন্দা মৰাৰ লগে লগেতো প্লেনখন জ্বলি উঠিলে। সেইটো সময়ততো মৰিলেই। আৰু সেই মেডিকেল কলেজৰ যোনটো কেণ্টিনত যিকেইজন MBBSৰ ছাত্ৰ, ডক্তৰে কৈছোঁ, খানা খাই আছিলে, সেই খাই থকা অৱস্থাতে সিহঁতৰ কেইজনমানৰ মৃত্যু হ'ল। সিহঁতি কেণ্টিনত ভাত খাইছিলে, হঠাৎ এৰোপ্লেনখন আহি সেই কেণ্টিনৰ খুন্দা মাৰিলে। লগে লগে প্লেনখনত জ্বলি যোৱাৰ লগে লগে প্লেনৰ ভিতৰত থকা মানুহখিনি মৰিলেই। লগতে ইয়াত কেণ্টিনত খাই থকা ডক্তৰ কেইজন মানুহ মৰিলে। চিন্তা কৰক আপোনালোকে। ডক্তৰ কেইজনেতো জীৱনতো ভবা নাছিলে যে সিহঁতৰ মৃত্যু এনেকৈ আহিব বুলি। যদি দেখিছে মৃত্যু কেনেকৈ আহে, একচুৱেলি কোনোৱে ক'ব নোৱাৰে। প্লেনখনতো জ্বলি প্লেনখনত থকা মানুহবোৰতো মৰিলেই। সেই কেণ্টিনৰ ভিতৰত খাই থকা যিসকল ডক্তৰে খানা খাই আছিলে, তাৰ ভিতৰতো কেইজনমান ডক্তৰৰ মৃত্যু হ'ল। চিন্তা কৰকচোন বাৰু, মৃত্যু কেনেকৈ আহিব পাৰে বাৰু? এনেকৈও যে মানুহৰ মৃত্যু, সেই ডক্তৰ কেইজনেতো ভাবিছিলে জানো যে আমি এতিয়া খানা খাই থাকোঁতেই আমি মৰিম বুলি? চিন্তা কৰকচোন বাৰু। আৰু এহাল কপল, মানে এহাল পৰিয়ালৰ 5জনৰে মৃত্যু হৈছে। আৰু কপাল ভাল, এজন বোলে প্লেনৰ পৰা জঁপিয়াই প্ৰাণ বাচিলে। চিন্তা কৰক, প্লেনৰ মাত্ৰ এজনেই বাচিলে, তাকো সেই প্লেনৰ পৰা জঁপিয়াই দিছিলে বোলে। একচুৱেলি সেই ইমাৰ্জেঞ্চি এক্সিটৰ ওচৰতে বহিছিলে। সেইকাৰণে সেই যেতিয়া প্লেনখন ওপৰলৈ উৰা নাছিলে, তললৈ এনেকৈ উৰি তলত পৰিব লওঁতে বোলে সি প্লেনৰ পৰা জাপ মাৰি সি এটা নিজৰ প্ৰাণ ৰক্ষা কৰিলে। কিমান দুখ লগা খবৰ হ'ব পাৰে পাছত। যিটো কোম্পানীৰ এৰোপ্লেন আছিলে বোলে, সেই কোম্পানীৰ এৰোপ্লেন বোলে পৃথিৱীৰ ভিতৰত আজিলৈকে এক্সিডেণ্ট হোৱাই নাছিলে বোলে। এইবাৰ প্ৰথম ভাৰতত এই দুৰ্ঘটনাটো সংঘটিত হ'ল। এই কোম্পানীৰ প্লেন গোটেই পৃথিৱীৰ ভিতৰত আজিলৈকে বোলে ক'তো দুৰ্ঘটনাত পতিত হোৱা নাছিলে। এইবাৰ ফাৰ্ষ্ট আমাৰ ভাৰতত। চিন্তা কৰক। আৰু সেই MBBSৰ ডক্তৰ কেইজনৰ কথা আপুনি চিন্তা কৰকচোন, যে মৃত্যু যে সেনেকৈ আহিব, সেইখিনিতে সেইটো সময়তে যে সিহঁতৰ মৃত্যু হ'ব বুলি সিহঁতিতো ভবা নাছিলে। সিহঁতিতো কি সুন্দৰকৈ আমন জীৱনকৈ ভাত খাই আছিলে, খাই থকা অৱস্থাতে সিহঁতৰ মৃত্যু হ'ল। চিন্তা কৰক, কিমান দুখ লগা খবৰ। আৰু প্লেন উৰাৰ সময়ত কিছুমান দিশ চালি চাই লয়, মানে প্লেনখনত ইঞ্জিন ঠিকে আছে নাই, প্লেনখনত যে উৰিব সেইটো সময়ত সিহঁতৰ এই ফিল্ডখন ঠিকে আছে নাই, ভিতৰৰ কিবা টেকনিকেল প্ৰব্লেম আছিল নেকি, চব চোৱাৰ পিছতহে। আৰু মেইন ইম্পৰ্টেণ্ট পইণ্ট হৈ গ'ল বতৰ। আচলতে বতৰো চাই লয়। এইকেইটা ইম্পৰ্টেণ্ট দিশ, মানে প্লেনখন সেইকেইটা দিশ ঠিক থকাৰ পিছতহে মানে প্লেনখন উৰে। সেইদিনাখন এইকেইদিনটো বহুত উত্তাপ হৈ আছে, গৰম হৈ আছে, বহুত পৰিছে বোলে। এই গৰমত বোলে বতাহ পাতল হৈ যায়, আৰু এইকেইদিন বতাহ খুব কম বলিছে। এইটো এটা প্লেনখন বোলে এক্সিডেণ্ট হোৱাৰ এটা মেইন কাৰক চিহ্নিত কৰিছে যে বতৰৰ কাৰণে। এইটো মানে প্লেনখন কি হ'ল, এনেকৈ ফিল্ডৰ পৰা এনেকৈ উৰি যায়তো,
উৰি যোৱাৰ লগে লগে মানে এই বতাহ পাতল হৈ যোৱাৰ কাৰণে মানে বতাহৰ দিশত প্লেনখন তাৰমানে যাব নোৱাৰিলে। সেইকাৰণে মানে প্লেনখন লাহেকৈ আকৌ তললৈহে নামি আহিলে বোলে। বতৰৰ কাৰণে এক্সিডেণ্টটো হ'ল বুলি কৈছে। পিছত চাব, তদন্ত কৰিব প্ৰকৃত কাৰণ কি আছিলে। পাইলটৰো ভুল হ'ব পাৰে বা তেনেকুৱা কিবা টেকনিকেল প্ৰব্লেমো হ'ব পাৰে, যে বতৰৰ কাৰণেও হৈছে বুলি ক'ব নোৱাৰে, নহয় জানো?